এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভ্লগলৈ। আশা কৰোঁ সকলোৰে ভাল, মোৰো বৰ্তমান ভালেই আৰু। এতিয়া ওলাইছোঁ যাবলৈ বিয়ালৈ বুলি। ইয়াৰ আগৰটো ভ্লগত আপোনালোকে নিশ্চয় দেখিলে যে আমি ওদালগুৰিলৈ গৈছিলোঁ, ওদালগুৰি টংলালৈ গৈ আমি কইনা আনিলোগৈ, মানে বৌক আনিলোগৈ। আৰু 1 তাৰিখে আছিলে, 2 তাৰিখটো স্কিপ কৰি পেলাই 3 তাৰিখে আজি আছে ৰিচিপশ্যন। আৰু বিয়াৰো হোৱা নাই, নিয়মখিনি কৰা নাই বিয়াৰ। তালৈ গৈ যিহেতু দূৰ হয় সেইটো কাৰণে তালৈ গৈ লৈ অহা হ'ল, কিন্তু নিয়মখিনি কৰা নাই। আজি বিধি পাঠ হ'ব, তালৈকে ওলাইছোঁ। এতিয়া 3টা বাজিলে, বহুত দেৰি হ'ল। আৰু এতিয়া যাওঁ, তাত কি হৈছে ধুনীয়াকৈ আপোনালোকক দেখুৱাম। 1 তাৰিখৰ ভ্লগটোত যিমানখিনি পাৰিলোঁ দেখুৱাব সিমানখিনি দেখুৱালোঁ, যিহেতু চব কেপচাৰ কৰাটো সম্ভৱ নাছিলে। সোনকালে যোৱা হ'ল আৰু সোনকালে লৈ অহা হ'ল। গতিকে এইটো ভ্লগত আপোনালোকে চাব, মৰম দিব। আৰু গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই যাওক। বৌৰ মাক আহিছে, নাহৰকটীয়া চাচনিৰ পৰা এয়া পূৰা ওলাই আছে। চাওঁ এইফালে পূৰা ওলাই আছে, দাদা এইফালে শুই আছে। তাৰপিছত এইফালে বৌৰ বৰমাক, তাৰপিছত এয়া এইফালে ওলোৱাই নাই। এওঁলোকক লৈ যাওঁ, তাৰপিছত বৌহঁত যাব। এইফালে আমাৰ মণি মুকুতা পিন্ধি ওলাইছে আৰু হয়নে? বিয়া খাবাগৈ তেতিয়াহ'লে। ভতিজা বিয়া দেৰিয়ে হৈছে এতিয়ালৈকে, ৰিচেপশ্যন চলি আছে। নিয়মখিনি এতিয়ালৈকে হ'ব আৰু, গতিকে যাওঁ নে কি? ব'লা। বাকী বেকগ্ৰাউণ্ডত চব ইগন'ৰ কৰিব। ক'বলৈ ওলোৱা সময়ত আচলতে এনেকুৱা অৱস্থা হয়, গোটেই একদম খেলি মেলি। প্ৰত্যেকগৰাকী ছোৱালীয়ে হয় নহয় বাৰু? ক'বচোন দেই, ক'বলৈ যোৱাৰ আগত বস্তু বিচাৰি হাবাথুৰি খোৱা। মোৰ কিন্তু হয়। গতিকে ব'লক যাওঁ এতিয়া। মই এতিয়া বিয়াঘৰ আহি পালোহি, আৰু এয়া হৈছে বিয়াঘৰৰ পদূলিমুখ। বিয়াৰ ডেক'ৰেশ্যন দেখি গমেই পাইছে নহয় ভিতৰৰ অংশ কেনেকুৱা হ'ব। ব'লক চাওঁগৈ। আমাৰ বৌ নতুন বয়া ওদালগুৰিৰ নহয় জানো, ওদালগুৰি টংলাৰ। নমস্কাৰ দেই। এতিয়া আজি নিয়মখিনি আছে আৰু ৰিচেপশ্যন আছে, গতিকে আপোনালোকে চাই থাকক। এয়া আমাৰ শিৱানী বা বিয়া যে ওলাইছিলে এইফালে। এইটো দৰা, দৰা নহয়, দৰাৰ ভায়েক। চাব দেই, এতিয়া আলহীক দিয়া সলনি এওঁ খাই আছে। এওঁ বেছি মোতকৈ আগত আহি ছবাৰমান খালে এতিয়ালৈকে। এয়া আমাৰ কমেডি মেন। এবাৰ চাই দিয়া আকৌ, ভাল নেকি? এই আজি মোবাইল ভাঙিলে হেনো, কিহৰ দুখত ভাঙিলি? এয়া আমাৰ মৰলা ভণ্টি কেইজনী, নিকুমণি। ই একদম আজি খুব ব্যস্ত আৰু একদম, ইমান ঘাম ওলাইছে। আৰু দুবাৰমান খাম। আমাৰ বিয়াৰ পৰা মেনেজমেণ্টৰ এটা ভাগ্য আছে পুৰা, একদম মানে চব আৰু একদম অল ৰাউণ্ডাৰ বুলি ক'লে বেয়া নহয়। বাইদেউ বিয়া খাব দিবলৈ আকৌ আশীৰ্বাদ দিব ৰাইজে আমাৰ। এইফালে আমাৰ মেইন কেইজন বেলেগ ব্যস্ত আৰু বহুত ব্যস্ত। আৰু এইফালে আমাৰ অতিথি আহি আছে আৰু সুন্দৰকৈ খাদ্য গ্ৰহণ কৰি আছে। এইফালে আমাৰ ইয়াত সাগৰিকা আৰু কৃষ্ণানটো অংশুমিতা লগ পালোঁ। এখন চিনিয়ৰাকী কইনাৰ ভতিজা নহয় জানো? ভনীয়েক কিবা এটা হয় আৰু ইহঁত দুইজনীতেই। তই ক'ৰ পাইছ কৈ দে। নালাগে, ইফালে দেখো, ইফালে ময়ো আছিলোঁ এইফালে, খালি মোক দেখুৱাই দিয়া নাই। কেমেৰামেন, গতিকে খুব ভাল লাগিল লগ পাই। নতুন মিটিং হৈ গ'ল আৰু আমাৰ। এতিয়া নামনিৰ ফালে গ'লে টেনশ্যন নাই আৰু এতিয়া। এতিয়া আমাৰ ৰিচিপশ্যন চলি আছে, এতিয়া সন্ধিয়া হ'ব হৈছে আৰু মানুহ আহি আছে। এইফালে কিশোৰী, এইফালে খুৰী, একদম মেইন খুৰী। ৰাতিলৈ চাব আপোনাৰ, ধমাকা চাব ৰাতিলৈ। তাৰপিছত এইফালে পাৰ্টনাৰ কৰি আছে, মানে গুৱাহাটীলৈ যোৱাৰ পিছত আৰু মই লগ চগ পোৱা নহয় যে, বিয়াতে লাজ লাগিছিলে নহয়। তাৰপিছত এইফালে আমাৰ মা পুৰা কৰি আছে, ভতিজাকৰ বিয়া দুজনী কালা একে একে পিন্ধি কৰি আছে। এই মোৰ দেখাই দিয়ক, জালটো আনি জালজনী আমাৰ ডাঙৰ নহ'ব।
ৰাতিলে হুঁচৰি হ'ব ৰাতি হুঁচৰি হ'ব আৰু ডিজাইন বিহু হ'ব চব ৰাতি বিহু চব হ'ব দেই চাৰি বাবা বাকী বিয়া এতিয়া কিমান পৰ্যায় বাকী আছে 90% হৈ গ'ল আৰু 10% আছেগৈ হয় নেকি আৰু এবাৰ পুৰা গৰমে ধৰিছে আজি পইচা গোটাবলৈ আছে পইচা গোটাবলৈ আছে আমি কইনা খুজিবলৈ হওঁতে পইচা ডিমাণ্ড কৰিম আৰু ভাইকে আমাক দিব বুলি দিব লাগিব আৰু মই পুৰা চবকে চেক দি দিম যিবোৰ চেক চব বাউন্স মাৰিব আমি চেক নলয় আমি কেছ ল'ম আমি টোপোলাহে ল'ম আৰু পইচা টোপোলা ল'ম লগতে তামোল পাণ লগতে তামোল পাণ আৰু চব গুটি লগত লগত মানে স্মৃতিটো ধৰি ৰাখিব লাগিব নহয় বিলকুল যোনে যি কৈছে চব 11 টকা দিম বুঢ়া 21 হোৱালৈকে টকা চাব দিম লাগিব বুঢ়া হোৱালৈকে চাব লাগিব নহয় চব চব যোনে যিমান দিব চাওক চব এই নহয় যোনে যিমান দিব চবকে 11 টকাতকৈ ওপৰত টকাও নিদিব আমি আকৌ 500 টকাতকৈ কম নলওঁৱে পাৰ হেড মৃণালীও মোক পাৰ হেড 501 টকা সেইটো ফিক্স মই পইচা দিব মই বিয়াত লৈ গাই গৈ তোমাক যে আমি কইনা নিদিওঁ কইনাও কৈ দিছে পইচা নিদিলে আমি কইনা হৈ এতিয়া চাব দেই এইবোৰ চব দৰা ঘৰ মানুহ কিন্তু এইবোৰ এতিয়া পইচা ধান্দা পাই চব কইনা ঘৰ হৈ গ'ল আজিকালি পইচা মেইন আমি সুবিধাবাদী আমাক মানিলে মানি कैसे कैसे लोग रहते हैं यार यहाँ पर चलो तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम যিহেতু বহাগৰ বতৰত বিয়া ঢোল নবজালে কেনেকৈ হ'ব গতিকে আমাৰ ঢুলীয়া আহিছে ঢুলীয়াই ঢোল বজাই আছে শুনিছে চাগে বেকগ্ৰাউণ্ডত আমি এতিয়া ঢুলীয়াৰ ঢোল বাদন চাওঁগৈ ব'লক আমি জুবিনৰ দিন ঘূৰি নাই আজি অনুষ্ঠান আৰম্ভ কৰিছোঁ সকলো ভাল লাগিব আৰু এয়া হৈছে আমাৰ দৰা আপোনালোকক এভুমুকি দেখুৱালোঁ সকলোৱে তেওঁৰ বিশেষ দিনটোৰ শুভেচ্ছা জনাব তেখেত আজি খুব ব্যস্ত সময় নাই আৰু এইকেইটা মানে দৰাৰ ভায়েককেইটাৰ ককায়েকৰ বিয়াত কি উৎপাত চাওকচোন নাচি বাগি গোটেইকেইটাৰ অৱস্থা নাই একদম নাচ গান চলি আছে আমি সেই সুযোগতে বৌয়ে মই ধুনীয়াকৈ খাই লৈছোঁ কাৰণ দৰা নোৱাবগৈ লাগিব এতিয়া ঘৰলৈ আহিলোঁ যিহেতুকে আমাৰ ঘৰৰ কাষৰ পৰাই দৰা লৈ যাব ইয়াত নোৱাব ধুৱাব আৰু তাত আচলতে কইনা আছে কইনা ঘৰৰ মানুহখিনি আৰু আমাৰ মিলি তাত কইনা নোৱাব ধুৱাব আজি যোনখিনি বিধি পাঠ আছে নিয়মখিনি আছে তাত হ'ব আৰু এতিয়া আমি যাম দাদাহঁতৰ ঘৰলৈ তাতে দৰা আছে তাতে দৰা নোৱাব ধুৱাব পানী তুলিব সকলোখিনি দেখুৱাম আপোনালোকক এতিয়া দেৰি হৈছে সোনকালে যাওঁ বলক আজি আমি আকৌ দৰাৰ লগত যাম ইয়াত সকলো ৰৈ আছেহি আমাৰ দৰাঘৰীয়া হৈ নিয়ম কৰিব লাগিব এতিয়া নিয়ম হ'ব অসমীয়া সমাজৰ দৰাঘৰীয়া পৰ্ব হ'ব আৰু এইফালে সাজু আমাৰ ইয়াত নবৌ আৰু বিশেষ আকৰ্ষণ আজি এই বাহন থাকি ইয়াতে আজি দৰা যাব ইয়াত দৰা যাব এয়া দৰা আমাৰ এয়া আমাৰ কোন তুমি বহুত কষ্ট হ'ব জানা এখন কৈ দিয়া তোমাৰ কথা গৈছোঁ আৰু ৰাইজে কেনেকুৱা পাইছে হয় নি মেইন জন আজি আমাৰ বাবলুৰ বিয়া
আমি গোটেইখিনিয়ে ফূৰ্তি কৰিবলৈ আহিছোঁ। গোটেই গাঁৱৰ ল'ৰা সাজু। সিদ্ধতাডোখৰৰ পৰা আমি দৰা যাম তাৰ লগত। অঁ সকলোকে এনজয় কৰিব দেই। এনজয় কৰিব, আশীৰ্বাদ কৰিব। এবাৰ দেখাই দিছোঁ পিছফালে, এইফালে এতিয়া হৈ আছে, এতিয়া হৈ আছে। আমাৰ ইয়াৰ অসমীয়া সমাজৰ পানী তোলা পৰ্ব, দৰা ঘৰেই হওক বা কইনা ঘৰেই হওক, ইয়াৰ পানী তুলি আচলতে দৰা কইনাক নুওৱা হয়। আয়তীসকলে পানী তুলি অহাৰ পাছত যেতিয়ালৈকে ঘৰৰ মানুহখিনিয়ে তেওঁলোকক আদৰি নিনি আহি তেতিয়ালৈকে তেওঁলোকে নিজৰ মাজতে অকণমান ৰং ৰহইচ কৰে বিহু নাচ আৰু বিহু নামেৰে। আৰু এতিয়া পানী তুলি আহিলে আৰু আদৰি নিবহি, তাৰপিছতে আমাৰ দৰা আৰু দৰা সখীয়েকক গা ধুৱাব। আমাৰ এইফালে লাহেকৈ দৰা যাব হ'ল আৰু দৰাৰ বন্ধুৱেক আৰু দৰাৰ মাকে জলপান খুৱাইছে। আচলতে দৰাই নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে, সেয়ে মাকৰ আশীৰ্বাদ স্বৰূপে আৰু যাত্ৰা শুভ হোৱাৰ কামনাৰে এই জলপান খুওৱা হৈছে তথা পুত্ৰক নতুন দায়িত্ব অৰ্পণ কৰাৰ পূৰ্বে মাকৰ মৰম তথা হেঁপাহৰ পৰশ হিচাপে ইয়াক গণ্য কৰা হয়। দৰা যোৱাৰ সময় আহি পৰিছে আৰু দৰাক তুলসীৰ মালা পিন্ধাই আৰু চন্দনৰ তিলকেৰে সমাজে শুভকামনা জনাইছে। আৰু এইফালে একেবাৰে শেষত দৰা আৰু দৰাৰ বন্ধুৱে সমাজৰ আগত নতুন জীৱন যাতে শুভ হয়, মংগলময় হয় তাৰ অৰ্থে সেৱা লৈছে। দৰা যাবলৈ সাজু হৈছে আৰু দৰাৰ মাকে দুৱাৰ ধৰি দিছে। এইটো এটা অসমীয়া বিয়াৰ নিয়ম। আৰু এতিয়া আমাৰ দৰা যাব ট্ৰেক্টৰত। সকলো আহিব লগে লগে দেই। আমি এতিয়া কইনা ঘৰ পালোহি, মানে দৰা ঘৰতে কইনা আছিলে যিহেতু আমি এতিয়া ইয়াত পালোহি। দৰা আহি আছে, গোটেই বাটটো আগচি আহি আছে আৰু এতিয়া আমি বহিছোঁ। কইনা নাই বাৰু, গায়ব হৈ আছে কইনা কিবা এটা কাম কৰিবলৈ গৈছে, আহিব আপোনালোকক দেখুৱাম। কইনা চব পাইছোহি, পিছত দৰা আহি আছে। এইজনী ভনীয়েক ভৰি ধৰাবলৈ সাজু হৈছে পূৰা। এয়া দৰাৰ মাহীয়েক
এতিয়া তুমি অকণমান ৰেষ্ট লৈ লোৱা, তাৰপিছত আৰু আহি যাব দৰা। এয়া হৈছে আমাৰ দৰাৰ বান্ধৱী সাধনা বা, আৰু এয়া হৈছে চিনি পায়েই সকলোৱে এই সুদূৰ ডিব্ৰুগড়ৰ পৰা আহি উপস্থিত হৈছে ৰাতি 9 বজাত আমাৰ মৃদুস্মিতা বা ওৰফে লাহন বাইদেউ। এতিয়া আমি অপেক্ষাত আছোঁ, দৰা অহা নাই। সৈয়া ওলাই আছে, সোমাই আছে, জুমি জুমি চাই আছে ৰাইজে। এইফালে এতিয়া আহিব, বাকীখিনি দেখাই আছোঁ আপোনালোকক। চাউল চুৰ কৰিবলৈ আহিছোঁ, চাউল চুৰ কৰিব আমাৰ সোণাৰী বোৱাৰীয়ে। আৰু এইফালে মায়া বা চাউল চুৰ দেই। চাউলটো চুৰ কৰিছোঁ, চাউলটো চুৰ কৰিম, আপোনালোকক মাৰিম, আমাৰ ওপৰত নপৰিলে হয়। উৰণি এখন লৈ আহিবা, লৈ থাকিবা। মায়ে লগত সহযোগ ময়ো কৰিছোঁ দেই, সহযোগ এটা কৰিছোঁ। দৰাৰ মোমায়েক, একমাত্ৰ নহয় জানো, একমাত্ৰ মোমায়েক। আৰু এয়া দেউতাক আহি পেলাই পুৰা ধুনীয়াকৈ বহি আছে। বাকী দৰা আহিলে আমি এতিয়া যাওঁ। বেয়া কথা দেই, চাউল মই নকৰিবা কইনা ঘৰ নিবা, ইয়াক কেনেবাকে কইনা ঘৰ নিবা, এনে কইনা ঘৰ নিবা, আমিও কইনা ঘৰ পাওঁ। कौन है ये लोग कहाँ से आते हैं এইফালে এতিয়া কইনা খুজিবলৈ আহিছে দেই। আমি মনে মনে প্লেন কৰি থৈছোঁ, চাওকচোন কি কি কৰিলোঁ প্লেন। এইবোৰ চিটিং, মোৰতো ধৰিবই নোৱাৰে। হৈ গ'ল 3 চান্স গ'ল, হৈ গ'ল, ঠিক আছে। নবক দেখাই দিয়ক, নবক দেখাই দিয়ক। ফাইনটো দিয়া। আৰু কইনা খোজাৰ পিছত কইনা উলিয়াই আনিলে, আৰু এইফালে আমাৰ বিধি পাঠৰ যিখিনি নিয়ম সেইখিনি চলি আছে। যিহেতু সময় বহুত হৈ গৈছিলে, নিশা 1:30 বাজি গৈছিলে, সেইকাৰণে সোনকালে আমি নিয়মখিনি শেষ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এইফালে এতিয়া বিধি পাঠ চলি আছে। এইফালে বিয়াৰ সামৰণি অনুষ্ঠান চলি আছে, বিধি পাঠ প্ৰায় সম্পূৰ্ণ হৈছে আৰু মানুহো লাহে লাহে নাইকিয়া হৈছে। এইফালে লগৰখিনি আছে আৰু এতিয়া শেষ হওঁ অৱস্থা। বাকী আমি বহি আছোঁ অপেক্ষাত, দিয়া কেতিয়া শেষ হ'ব, ঘৰলৈ যাম, টোপনি মাৰিব লাগে। ছোৱালীও নাই তাত, শেষেই হোৱা নাই টোপনি মৰা। এইবাৰ আহিছে, বহিছে, টোপনি লগা নাই, সৌটো বহি আছোঁ দেই। কৃষ্ণ শিৱসাগৰীয়া আহে, আমি যোৰহতীয়া, গতিকে বিয়াখন একদম ধুনীয়াকৈ উপভোগ কৰিলোঁ। আপোনালোকে কেনেকুৱা পায় নাজানো আৰু, বাকী ঘৰত লগ পাই আছোঁ এতিয়া দেই। বৰষুণত তিতি বুৰি এয়া ঘৰ পালোহি। বাহিৰত বেলেগ বৰষুণ, বিয়া শেষ হৈছে আৰু ডাইৰেক্ট ঘৰলৈ আহিছোঁ। বাকী বিয়াখন ভালে হৈ গ'ল। এই ভিডিঅ'টোৰ জৰিয়তে দাদা বৌক শুভেচ্ছা জনাইছোঁ নতুন জীৱনৰ, দুয়ো ভালে থাকক। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই নতুনকৈ ভিডিঅ' এতিয়াৰ পৰা বনাই যাম, মাজতে স্কিপ হৈছিলে বাৰু, সেইটো মই আগতে কৈছোঁ আপোনালোকক। গতিকে এতিয়া আৰু ধুনীয়াকৈ শুই যাওঁ, টোপনিও ক্ষতি হৈ আছে বহুত। বাহিৰত গোটেই বৰষুণ, মোৰ মাতটো চাগে ভালকৈ অহা নাই। পুনৰ এটি নতুন ভ্লগৰ সৈতে মই আকৌ আপোনালোকৰ সৈতে লগ হ'ম। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ, আৰু আগলৈকো চাই যাব বুলি আশাবাদী। আৰু আজিৰ ভিডিঅ'টিৰ পৰা মই ইমানতে লাগিছোঁ বিদায়, বাই বাই।